নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত আমি আলোচনা কৰিম আন এটা ইম্পৰ্টেন্ট টপিক মহাকুম্ভ 2025 যে 2025 বৰ্ষত অনুষ্ঠিত হোৱা মহাকুম্ভৰ ওপৰত আমি কিছু ইম্পৰ্টেন্ট কুৱেশ্যন আলোচনা কৰিম এক্সাম পাৰ্সপেক্টিভত তো এই টপিকটোৰ ওপৰত প্ৰশ্ন হোৱাৰ যথেষ্ট সম্ভাৱনা আছে গতিকে আমি কিছু ইম্পৰ্টেন্ট কুৱেশ্যন ইয়াৰ জৰিয়তে আলোচনা কৰিবলৈ ট্ৰাই কৰিম তো এইখিনিতে আপোনালোক জনাব বিচাৰিছো যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰিপাৰেচন কৰিব বিচাৰে এই কোৰ্সটো আপোনালোকে ল'ব পাৰে পিডিএফ কোৰ্স হয় ইয়াত উইথ মক টেষ্ট আপোনালোকে পাব অনলাইন মক টেষ্টটো আপোনালোকে দিব পাৰিব আৰু পিডিএফ ফৰমেটতো আপোনালোকে পাব 2023 24 আৰু 2025 এই তিনিটা বছৰে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ বিলাক পাব পাৰচেজ কৰাৰ পৰা এবছৰলৈকে ভ্যালিডিটি থাকিব তো এইটো ৰেগুলাৰলি আপডেট হৈ থাকিব তো এনে ধৰণৰ যিকোনো আপোনালোকে যদি কোৰ্স পাৰচেজ কৰিব বিচাৰে ডিজিটেল আছে মোবাইল এপটো ডাউনলোড কৰি ল'ব তাৰ পৰা আপোনালোকে কোৰ্স পাৰচেজ আৰু এক্সেছ কৰিব পাৰিব তো কিবা যদি আপোনালোকৰ সুধিবলগীয়া থাকে জানিবলগীয়া থাকে তলৰ এটা WhatsApp নম্বৰ দি আছে তাত আপোনালোকে সুধিব পাৰিব তো এতিয়া আহিছো আজিৰ ভিডিঅ'টিলৈ প্ৰথম প্ৰশ্নলৈকে আহিছো প্ৰথম প্ৰশ্নত সুধিছে হোৱাট ইজ দা মিনিং অফ দা ৱৰ্ড কুম্ভ ইন মহাকুম্ভ যে মহাকুম্ভত যেটো কুম্ভ শব্দ আছে ইয়াৰ অৰ্থ কি হেতু হৈছে প্ৰশ্ন যে মহা শব্দটোৰ অৰ্থ আমি সকলোৱে জানো কিন্তু কুম্ভ শব্দটোৰ অৰ্থ কি হ'ব তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ পট পাত্ৰ যে কুম্ভ মানে হৈছে পাত্ৰক বুজাইছে কাৰণ এই মহাকুম্ভ সমুদ্ৰ মন্থনৰ লগত জড়িত সো দেৱতা আৰু অসুৰসকলে যে সমুদ্ৰ মন্থন কৰিছিলে আৰু এই সমুদ্ৰ মন্থনৰ এটা পাত্ৰ ওলাইছিলে আৰু সেই পাত্ৰটোৰ ভিতৰত অমৃত আছিল গতিকে সমুদ্ৰ মন্থনত আৰু বহুতো বস্তু পোৱা গৈছিলে যিবিলাক ভাগ কৰিছিলে অসুৰ আৰু দেৱতাসকলে কিন্তু এই যে অমৃতৰ ভাগ অসুৰসকলক দিয়া নাছিলে আৰু বিষ্ণুৱে মোহিনী ৰূপ ধাৰণ কৰি সেই পাত্ৰটো লৈ গৈছিলে আৰু লৈ যোৱা সময়ত চাৰিটোপাল অমৃত চাৰিখন ঠাইত পৰিছিলে আৰু তাত কুম্ভ মেলা আয়োজন কৰা হয় গতিকে সেই বিষয়ে আমি অলপ পিছতে পাম কোন চাৰিখন ঠাইত অনুষ্ঠিত কৰা হয় তো ইয়াতে আমাক সুধিছিলে যে কুম্ভ শব্দটোৰ অৰ্থ হৈছে পদ বা পাত্ৰ বুজায় তো কিয় পাত্ৰ বুজায় যিহেতু সমুদ্ৰ মন্থনৰ সময়ত এটা অমৃতৰ কলহ বুলিও ক'ব পাৰো বা পাত্ৰ বুলিও ক'ব পাৰে কেতিয়াবা কলহ বুলিও থাকিব পাৰে আৰু পাত্ৰ বুলিও থাকিব পাৰে ঠিক আছে তো এতিয়া আইছো নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 2 লৈকে ইয়াতে সুধিছে where is the মহাকুম্ভ মেলা held every 144 years যে 144 বছৰৰ মূৰে মূৰে ক'ত অনুষ্ঠিত হয় মহাকুম্ভ মেলা গতিকে 144 ইয়াৰ্ছৰ মূৰতহে আয়োজন কৰা হয় বা অনুষ্ঠিত হয় মহাকুম্ভ মেলা আৰু এখন ঠাইতে হয় বেলেগ ঠাইত নহয় এখন ঠাইতে হ'ব 144 বছৰ পিছত গতিকে ক'ত অনুষ্ঠিত হয় উত্তৰ হ'ব অপচন নম্বৰ সি প্ৰয়াগৰাজ গতিকে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হয় 144 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় মহাকুম্ভ মেলা গতিকে এইবাৰ 2025 বৰ্ষত এই মহাকুম্ভ মেলা অনুষ্ঠিত হৈছিল 144 বছৰ পিছত অনুষ্ঠিত হৈছিল প্ৰয়াগৰাজত তো এইটো মনত ৰাখিব লাগিব গতিকে 45 ডেজৰ বাবে আয়োজন কৰা হৈছিল উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত ঠিক আছে তো নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াতে সুধিছে which of the following is not one of the four কুম্ভ মেলা locations যে অলপ আগতে আমি আলোচনা কৰিলো যে চাৰিটা ঠাইত সেই সমুদ্ৰ মন্থনৰ ফলত যে অমৃত ওলাইছিলে হেয়া পৰিছিলে চাৰি ঠাইত আৰু সেই চাৰি ঠাইতে কুম্ভ মেলা আয়োজন কৰা হয় গতিকে ইয়াত সুধিছে তলৰ কোন চাৰিটা কুম্ভ মেলা স্থানৰ ভিতৰত এটা নহয় কোনটো নহয় হেতু হৈছে প্ৰশ্ন আৰু উত্তৰ হ'ব অপচন নম্বৰ বি বাৰাণসী গতিকে বাৰাণসীত কুম্ভ মেলাৰ আয়োজন কৰা নহয় বা ইয়াৰ লোকেশন নহয় হৰিদ্বাৰত হয় প্ৰয়াগৰাজত হয় উজ্জয়িনত হয় আৰু আন এখন ঠাই আছে হেয়া হৈছে নাসিকত হয় তো আমি মনত ৰাখিব লাগিব যে কুম্ভ মেলা হেয়া অল্টাৰনেটলি হৈ থাকে পৰ্যায়ক্ৰমে হয় এবাৰ হৰিদ্বাৰত হ'ব আৰু ইয়াতে আন এটা কথা মনত ৰাখিব হৰিদ্বাৰত গংগা নদীৰ পাৰত হ'ব হৰিদ্বাৰ বুলি ক'লে আমি মনত ৰাখিব লাগিব সুধিব পাৰে কোন নদীৰ পাৰত তো গংগা নদীৰ পাৰত দ্বিতীয় যেটো লোকেশন প্ৰয়াগৰাজ এটো ত্ৰিবেণী সংগমত নাসিক যেটা নাসিকত হ'ব তেতিয়া গোদাবৰী ৰিভাৰৰ পাৰত উজ্জয়িনত যেতিয়া হ'ব তেতিয়া শিপ্ৰা ৰিভাৰৰ পাৰত তো এইখিনি আমি মনত ৰাখিব লাগিব কোন নদীৰ পাৰত হ'ব হেইটো আমি মনত ৰাখিব লাগিব কাৰণ কোন ঠাইৰ লগত কি নদীৰ কানেকচন আছে সম্পৰ্ক আছে হেইখিনি আমি জানিব লাগিব ঠিক আছে তো ইয়াৰ ওপৰতো প্ৰশ্ন আমাক সুধিব পাৰে তো এইখিনি যথেষ্ট ইম্পৰ্টেন্ট হয় তো ইয়াৰ ওপৰত আমি মনত ৰাখিব লাগিব মই অলপ আগতে কৈছো যে চাৰি প্ৰকাৰৰ ইয়াতে কুম্ভ মেলা আয়োজন কৰা হয় চাৰি প্ৰকাৰৰ কুম্ভ মেলা তো এইখিনি যথেষ্ট ইম্পৰ্টেন্ট হয় ইয়াৰ ওপৰত বহু কেইটা কোৱেশ্চন হ'ব পাৰে সো প্ৰথমটো হৈছে কুম্ভ মেলা আৰু এই কুম্ভ মেলাৰ প্ৰতি 3 বছৰৰ মূৰত হ'ব
আৰু ইয়া ৰটেট হৈ থাকিব চাৰিখন যে আমি ঠাই পাইছিলোঁ প্ৰয়াগৰাজ হৰিদ্বাৰ নাসিক আৰু উজ্জয়ন তো চাৰিখন ঠাইত ৰটেট হৈ থাকিব 3 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় তাৰ পিছত আহিব অৰ্ধ কুম্ভ মেলা এয়া 6 বছৰৰ মূৰে মূৰে আহিব আৰু এই দুখন ঠাইতহে হয় অৰ্ধ কুম্ভ মেলা 6 বছৰৰ মূৰত হ'ব দুখন ঠাইত হ'ব হৰিদ্বাৰত হ'ব আৰু প্ৰয়াগৰাজত হয় তো এইবিলাক পইণ্ট মনত ৰাখিব লাগিব এইবিলাকৰ ওপৰত প্ৰশ্ন সুধিব পাৰে যে অৰ্ধ কুম্ভ মেলা কিমান বছৰ অন্তৰত হয় বা কোন দুখন ঠাইত অনুষ্ঠিত হয় তো এইবিলাক আমি জানিব লাগিব এইবিলাকৰ পৰা প্ৰতিটোৰ পৰা এটা প্ৰশ্ন হ'ব পাৰে সো ইয়াৰ পিছত আহিলে পূৰ্ণ কুম্ভ মেলা আৰু পূৰ্ণ কুম্ভ মেলা 12 বছৰৰ অন্তৰত হ'ব আৰু চাৰিওখন ঠাইতে হয় প্ৰয়াগৰাজতো হ'ব হৰিদ্বাৰতো হ'ব নাসিকত হ'ব উজ্জয়নত হ'ব গতিকে এই চাৰিওখন ঠাইতে অনুষ্ঠিত হয় পূৰ্ণ কুম্ভ মেলা তাৰ পিছত আহিলে মহাকুম্ভ মেলা যি আমাৰ 2025ত অনুষ্ঠিত হৈ গ'ল মহাকুম্ভ মেলা এয়া 144 বছৰ মূৰত আহিব 144 ইয়াৰ্ছৰ পিছত আহিব মানে 12টা পূৰ্ণ কুম্ভ মেলাৰ পিছত আহিব মহাকুম্ভ মেলা 12টা পূৰ্ণ কুম্ভ মেলা শেষ হ'ব লাগিব তাৰ পিছত আহিব গতিকে 144 বছৰ পিছতহে আহিব মহাকুম্ভ মেলা আৰু এইবাৰ অনুষ্ঠিত হ'ল 2025ত আৰু এই মহাকুম্ভ মেলা অকল প্ৰয়াগৰাজতে হ'ব বেলেগ স্থান কেইখনত নহয় অকল প্ৰয়াগৰাজত হ'ব তো এইখিনি আমি মনত ৰাখিব লাগিব অৰ্ধ কুম্ভ মেলা হৰিদ্বাৰ আৰু প্ৰয়াগৰাজত হয় বাকি পূৰ্ণ কুম্ভ মেলা গোটেইখন ঠাইতে হয় মহাকুম্ভ মেলা অকল প্ৰয়াগৰাজত হ'ব তো এইখিনি পইণ্ট আমি মনত ৰাখিব লাগিব তো এই চাৰি প্ৰকাৰৰ কুম্ভ মেলাৰ কথা আমি মনত ৰাখিব লাগিব নেক্সট এতিয়া আমি কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 4 লৈকে ইয়াতে সুধিছে কুম্ভ মেলা ইজ সেলিব্ৰেটেড এট দ্য ইণ্টাৰভেল অফ হাউ মেনি ইয়াৰ্ছ এট দ্য সেম লোকেশ্যন যে কুম্ভ মেলা একে স্থানতে কিমান বছৰৰ ব্যৱধানত পালন কৰা হয় তো কিমান বছৰৰ ব্যৱধানত আমি পাইছোঁ তো 12 বছৰ ব্যৱধানত কুম্ভ মেলা সেলিব্ৰেট কৰা হ'ব ঠিক আছে ইয়া পূৰ্ণ কুম্ভ মেলাৰ কথা ইয়াতে সুধিছে তো এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াতে সুধিছে হুইচ ৰিভাৰ্ছ মিট এট প্ৰয়াগৰাজ মেকিং ইট এ ছিগনিফিকেণ্ট কুম্ভ মেলা ছাইট যে প্ৰয়াগৰাজত কোনবোৰ নদী লগ হয় যাৰ ফলত এক উল্লেখযোগ্য কুম্ভ মেলাৰ স্থান হৈছে গতিকে এই প্ৰয়াগৰাজত যেটো কুম্ভ মেলাৰ এটা উল্লেখযোগ্য স্থান প্ৰয়াগৰাজ ইয়াৰ কাৰণ কি ইয়াৰ কাৰণ হৈছে ইয়াত তিনিখন নদী একলগ হৈছে গতিকে কোন তিনিখন নদী ইয়াত একলগ হৈছে এইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ ডি গংগা যমুনা আৰু সৰস্বতী গতিকে তিনিখন নদী একলগ হৈছে সেইকাৰণে প্ৰয়াগৰাজৰ যেটো স্থান হয় প্ৰয়াগৰাজৰ যেটো স্থান হয় এটো যথেষ্ট উল্লেখযোগ্য হয় তাত সকলোতকৈ বেছি ভক্তৰ আগমন হৈছিল ঠিক আছে তো নেক্সট আমি কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াতে সুধিছে হুইচ ৰিভাৰ উইল বি দ্য প্ৰাইমাৰী সাইট ফৰ কুম্ভ স্নান 2025 ইন প্ৰয়াগৰাজ যে কোনখন নদী প্ৰয়াগৰাজৰ কুম্ভ স্নান 2025ৰ প্ৰাথমিক স্থান হ'ব তো উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব ত্ৰিবেণী সংগম গতিকে ত্ৰিবেণী সংগম বুলি কিয় কোৱা হয় অলপ আগত যেটো কুৱেশ্যন পালো তাৰ লগত ৰিলেটেড হয় কাৰণ ইয়াত তিনিখন নদী লগ হৈছে সেই স্থানটোত গংগা যমুনা আৰু সৰস্বতী গতিকে ইয়াক ত্ৰিবেণী সংগম বুলি কোৱা হয় আৰু ইয়াতে স্নান কৰিছে বা যি পাপ খণ্ডন হোৱা বুলি কোৱা হয় বিশ্বাস এটা আছে ঠিক আছে এই পইণ্টবিলাক মনত ৰাখিব নামবিলাক মনত ৰাখিব এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 7 হুইচ মাইথলজিকেল ইভেন্ট ইজ এছ'চিয়েটেড উইথ কুম্ভ মেলা যে কুম্ভ মেলাৰ লগত তলৰ কোনটো পৌৰাণিক ঘটনা জড়িত হৈ আছে তো নিশ্চয় পাৰিব অলপ আগত আমি আলোচনা কৰিছোঁ কোনটো পৌৰাণিক ঘটনা ইয়াত জড়িত হৈ আছে এইটো হৈছে অপচন নম্বৰ বি হ'ব চাৰ্নিং অফ দ্য অ'চেন টু অবটেইন অমৃত যে সমুদ্ৰ মন্থনৰ ফলত যেটো অমৃত তাত উদ্ধাৰ হ'ল সমুদ্ৰ মন্থনৰ ফলত তো সেইটো পৌৰাণিক এটা ঘটনা এটা এইটো ইয়াৰ লগত জড়িত হৈ আছে কুম্ভ মেলাৰ লগত ঠিক আছে সমুদ্ৰ মন্থন ইয়াৰ লগত জড়িত হৈ আছে এইটো আপোনালোকে মনত ৰাখিব নেক্সট এটা কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াতে হৈছে কুম্ভ মেলা ৱাজ ফাৰ্ষ্ট মেনশ্যন ইন হুইচ এনচিয়েণ্ট টেক্সট যে কুম্ভ মেলাৰ বিষয়ে প্ৰথম কোনখন প্ৰাচীন গ্ৰন্থত উল্লেখ কৰা হৈছিল প্ৰাচীন এখন গ্ৰন্থ য'ত উল্লেখ কৰা হৈছিল প্ৰথম কুম্ভ মেলাৰ বিষয়ে তো উত্তৰ কি হ'ব অপচন নম্বৰ সি হ'ব পুৰাণৰ উল্লেখ কৰা আছিল কুম্ভ মেলাৰ বিষয়ে এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 9 হুইচ হিন্দু ডেইটি ইজ প্ৰাইমাৰীলি এছ'চিয়েটেড উইথ কুম্ভ মেলা যে কোনজন হিন্দু দেৱতা মূলতঃ কুম্ভ মেলাৰ লগত জড়িত গতিকে সাধাৰণতে কুম্ভ মেলাৰ লগত ইয়াত যদি চাওঁ দুগৰাকী জড়িত হয় বিষ্ণুও জড়িত হয় আৰু শিৱও জড়িত হয় যেহেতু আমি অলপ আগতে পাইছোঁ যে বিষ্ণুৱে কি কৰিছিলে মোহিনী ৰূপ ধাৰণ কৰিছিলে সেই বিষয়ে পাইছোঁ দেৱতাসকলক অমৃত পান কৰিবলৈ দিয়া হৈছিলে কিন্তু অসুৰসকলক দিয়া হোৱা নাছিলে
তো এই বিষয়ে আমি অলপ আগতে আলোচনা কৰিলোঁ। গতিকে ইয়াত বিষ্ণু জড়িত হৈ আছে আৰু আন এগৰাকী আছে, তেখেত হৈছে শিৱ। কাৰণ এই সমুদ্ৰ মন্থনৰ বাবে শিৱও গৈছিলে, কিন্তু শিৱ যেতিয়া সমুদ্ৰ মন্থন কৰিলে তেতিয়া বিষ ওলালে, আৰু যেতিয়া বিষ ওলালে সেই বিষখিনি তেওঁ পান কৰিছিলে আৰু তাৰ কাৰণে তেওঁক নীলকণ্ঠ বুলি আমি জানো। গতিকে তেওঁ জড়িত হয়। অপশ্যনত যদি বিষ্ণু শিৱ দুয়োটাই থাকে, দুয়োটাই উত্তৰ হোৱাৰ সম্ভাৱনা থাকিব, আৰু যদি অকল শিৱ থাকে তেনেহ'লে শিৱ হ'ব, আৰু আমাৰ অপশ্যনত অকল শিৱ দিয়া আছে, গতিকে উত্তৰ অপশ্যন নম্বৰ বি হ'ব। ঠিক আছে, তো এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 10লৈকে। ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ এনাডাৰ নেম ফৰ কুম্ভ মেলা, যে কুম্ভ মেলাৰ আন এটা নাম কি? ইয়াতে সুধিছে কুম্ভ মেলাৰ আন এটা নাম কি? তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ এ হ'ব সিংহস্থ। সিংহস্থ বুলিও কুম্ভ মেলা কোৱা যায়, কিন্তু ইয়াত বিশেষকৈ উজাইনত যেতিয়া কুম্ভ মেলা অনুষ্ঠিত হ'ব তেতিয়াহে ইয়াক সিংহস্থ বুলি কোৱা হয়। আৰু এই উজাইনত যেতিয়া সংঘটিত হয় কুম্ভ মেলা, তেতিয়া বৃহস্পতি যিটো গ্ৰহ সিংহ ৰাশিত থকা বুলি বিশ্বাস কৰা হয়, যে বৃহস্পতি গ্ৰহ সিংহ ৰাশিত থাকে বুলি বিশ্বাস কৰা হয়। সেইকাৰণে ইয়াক সিংহস্থ বুলি কোৱা হয়। এই কুম্ভ মেলাক সিংহস্থ বুলিও কোৱা হয়, কিন্তু যেতিয়া উজাইনত হ'ব তেতিয়াহে। ঠিক আছে, নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 11লৈকে। ইয়াতে সুধিছে ইন হুইচ ইয়েৰ ডিড ইউনেস্কো ইনক্লুড কুম্ভ মেলা ইন দ্য লিষ্ট অফ ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ। ইয়াতে সুধিছে ইউনেস্কোৱে কোন চনত কুম্ভ মেলাক ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ লিষ্টত অন্তৰ্ভুক্ত কৰিছে, সেইটো হৈছে প্ৰশ্ন। তো উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব। 2017 চনত ইউনেস্কোৰ কালচাৰেল যিটো হেৰিটেজ, ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ লিষ্টত অন্তৰ্ভুক্ত হৈছিলে কুম্ভ মেলাৰ বিষয়ে। ঠিক আছে, তো এইটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব, 2017 চনত অন্তৰ্ভুক্ত কৰা হৈছিলে। নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 12লৈকে। ইয়াতে সুধিছে ৱেন ডিড দ্য মহাকুম্ভ মেলা 2025 টেক প্লেচ, যে মহাকুম্ভ মেলা অনুষ্ঠিত হৈ গ'ল, গতিকে কেতিয়া হৈছিল, মহাকুম্ভ মেলা কেতিয়া অনুষ্ঠিত হৈছিল, এইটো হৈছে প্ৰশ্ন। কিমান চনৰ পৰা কিমান চনলৈকে হৈছিলে? তো উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব জানুৱাৰী 13ৰ পৰা ফেব্ৰুৱাৰী 26লৈকে। গতিকে যিদিনাখন শিৱৰাত্ৰি আছিলে, এই শিৱ পূজাৰ দিনাখনে অন্ত পৰিছিলে, সমাপ্ত হৈছিলে মহাকুম্ভ মেলাৰ, আৰু 13 জানুৱাৰী তাৰিখৰ পৰা ইয়াত ষ্টাৰ্ট হৈছিলে। 45 ডেজ আছিলে টোটেল এই কুম্ভ মেলা। ঠিক আছে, নেক্সট কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 13লৈকে। ইয়াতে সুধিছে হুইচ ইণ্টাৰনেশ্যনেল ডিগনিটেৰী ভিজিটেড দ্য মহাকুম্ভ মেলা 2025 এণ্ড টুক এ হোলি ডিপ এট দ্য ত্ৰিবেণী সংগম, যে কোনজন আন্তঃৰাষ্ট্ৰীয় বিশিষ্ট ব্যক্তিয়ে মহাকুম্ভ মেলা 2025 পৰিদৰ্শন কৰি ত্ৰিবেণী সংগমত স্নান কৰিছিলে, যে ত্ৰিবেণী সংগমত স্নান কৰিছিলে এগৰাকী ব্যক্তি, আন্তঃৰাষ্ট্ৰীয় বিশিষ্ট ব্যক্তি। গতিকে ইয়াত বহু ব্যক্তি আহিছে, আন্তঃৰাষ্ট্ৰীয় বহু ব্যক্তিয়ে এই কুম্ভ মেলালৈকে আহিছিলে, কিন্তু ইয়াত আমাৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব কিং জিগমে খেছৰ, ভূটানৰ ৰজা জিগমে খেছাৰ নামগেল ৱাংচুক হ'ব। গতিকে তেখেতেও অংশগ্ৰহণ কৰিছে মহাকুম্ভ মেলাত, কিন্তু তাৰ বাদে আৰু বেলেগ বেলেগ কাণ্ট্ৰিৰ যিবিলাক দূতবিলাক আছে, ৰাষ্ট্ৰদূত হওক বা কিছুমান ডেলিগেটছ আহিছিলে, তো বহু ব্যক্তি ইয়াত আহিছে, কিন্তু বিশেষকৈ আমি এখেতৰ নাম মনত ৰাখিব লাগিব, যে ভূটানৰ ৰজা আহিছিলে জিগমে খেছাৰ নামগেল ৱাংচুক। নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 14লৈকে। ইয়াতে সুধিছে হাউ মেনি শ্বাহী স্নান অৰ অমৃত স্নান ৰয়েল বাথছ আৰ কণ্ডাক্টেড ডিউৰিং দ্য মহাকুম্ভ মেলা। গতিকে মহাকুম্ভ মেলাৰ সময়ত কিমান শ্বাহী স্নান বা অমৃত স্নান অনুষ্ঠিত হৈছিলে? গতিকে ইয়াত দুটা নাম আমি মনত ৰাখিব লাগিব। ইংৰাজীত ক'লে ৰয়েল বাথছ বুলি কয়, আৰু যদি আমি হিন্দী বা অসমীয়াত ক'ব যাওঁ তেনেহ'লে শ্বাহী স্নান বা অমৃত স্নান বুলি ক'ব লাগিব। আগত ইয়াক শ্বাহী স্নান বুলিয়ে কোৱা গৈছিলে, কিন্তু এইবাৰ উত্তৰ প্ৰদেশ গভৰ্ণমেণ্টে এই নামটো সলনি কৰিছে, যিহেতু শ্বাহী শব্দটো উৰ্দুৰ পৰা আহিছে, সেইকাৰণে এই নামটো সলনি কৰি অমৃত শব্দটো ইয়াত দিয়া হৈছে, অমৃত স্নান বুলি ইয়াক জনা যায়। যিহেতু এইটো এটা হিন্দু নাম হয় বা হিন্দুৰ লগত ডাইৰেক্টলি ইয়াত লিংক কৰিব পৰা যায়, গতিকে সেইকাৰণে ইয়াত অমৃত নামটো দিয়া হৈছে। তো মনত ৰাখিব অমৃত স্নান বা ৰয়েল বাথছ কিমানটা ইয়াত আছিলে, সেইটো হৈছে প্ৰশ্ন। তো উত্তৰ অপশ্যন নম্বৰ চি হ'ব 3, 3টা। আমি যদি চাওঁ ইয়াতে আপোনালোকে নিশ্চয় পাইছিলে যে শ্বাহী স্নান বা তাত গা ধোৱাৰ স্নান কৰাৰ কেইটামান তাৰিখ দিয়া হৈছিলে, যেকেইটা যথেষ্ট ভাল তাৰিখ আছিলে, দিন বুলি কোৱা হৈছিলে স্নান কৰাৰ কাৰণে। ইয়াক অমৃত স্নান বুলি কোৱা হয় এই দিনকেইটাক। তো ইয়াত যদি চাওঁ 6টা আছিলে, যেনে 13 জানুৱাৰীত আছিলে,
পৌষ পূৰ্ণিমা আছিলে, তাৰপিছত 14ত আছিলে মকৰ সংক্ৰান্তি, 29 জানুৱাৰীত আছিলে মৌনী অমাৱস্যা, 3 ফেব্ৰুৱাৰীত আছিলে বসন্ত পঞ্চমী, 12 ফেব্ৰুৱাৰীত আছিলে মাঘী পূৰ্ণিমা আৰু 26ত আছিলে মহাশিৱৰাত্ৰি। গতিকে এই 6টা আছিলে, কিন্তু তাৰ ভিতৰত আমি অমৃত স্নান বুলি ক'লে 3টাকে বুজো। ফাৰ্ষ্ট অমৃত স্নান আছিলে 14, ছেকেণ্ড অমৃত স্নান আছিলে মৌনী অমাৱস্যা, আৰু থাৰ্ড যিটো অমৃত স্নান আছিলে 13 ফেব্ৰুৱাৰীত বসন্ত পঞ্চমী। তো এই 3টাক আমি অমৃত স্নান বুলি ক'ব পাৰোঁ। বাকীকেইটা দিনতো স্নান কৰাৰ বাবে উপযুক্ত আছিলে। আৰু শেষ যিটো আছিলে ফাইনেল যিদিনাখন আছিলে স্নান কৰাৰ, সেই দিনটো আছিলে শিৱৰাত্ৰি, যিটো 26 ফেব্ৰুৱাৰীত আছিলে। ঠিক আছে, তো এইকেইটা পইণ্ট আমি মনত ৰাখিব লাগিব। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 15লৈকে। ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং ৱাজ এ কি থিম অফ দ্য মহাকুম্ভ মেলা 2025, যে মহাকুম্ভ মেলা 2025ৰ বিষয়বস্তু কি আছিলে, সেইটো হৈছে প্ৰশ্ন। কোনটো থিম আছিলে? তো উত্তৰ অপশ্যন নম্বৰ এ হ'ব এনভাইৰমেণ্টেল ছাষ্টেইনেবিলিটি, পৰিৱেশৰ বহন ক্ষমতা। এইটো আছিলে মহাকুম্ভ মেলা 2025ৰ থিম আছিলে। এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 16লৈকে। ইয়াতে সুধিছে হুইচ গভৰ্ণমেণ্ট ইনিচিয়েটিভ ৱাজ ইন্ট্ৰডিউচড এট দ্য মহাকুম্ভ মেলা 2025 টু এনচিয়ৰ বেটাৰ ছেফটি এণ্ড ক্লিনলাইনেছ, যে উন্নত সুৰক্ষা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা নিশ্চিত কৰিবলৈ মহাকুম্ভ মেলা 2025ত কোনটো চৰকাৰী পদক্ষেপ গ্ৰহণ কৰা হৈছিলে? গতিকে এটা চৰকাৰী পদক্ষেপৰ কথা কৈছে, গভৰ্ণমেণ্ট ইনিচিয়েটিভ। কিহৰ বাবে লোৱা হৈছিলে? যে এই যি মহাকুম্ভ মেলা, ইয়াত যাতে ছেফটি থাকে, যিমানবিলাক ভক্ত আহিব তেওঁলোকৰ যাতে ছেফটি নিৰাপত্তাৰ ব্যৱস্থা থাকিব, বা ক্লিনলাইনেছ হ'ব লাগিব, মানে পৰিষ্কাৰ হ'ব লাগিব ঠাইবিলাক। তো তাৰ কাৰণে যিটো ইনিচিয়েটিভ লৈছিলে সেইটোৰ নাম কি, সেইটো হৈছে প্ৰশ্ন। আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ক্লিন কুম্ভ গ্ৰীণ কুম্ভ। স্বচ্ছ মহাকুম্ভ অভিযান আছিল গভৰ্ণমেণ্টৰ ইনিচিয়েটিভ আছিল, যাতে তাত ছেফটি নিৰাপত্তা বা ক্লিনলাইনেছ এই সকলোবিলাকৰ ওপৰত গুৰুত্ব দিয়া হয়। গতিকে ইয়াৰ যিটো ইনিচিয়েটিভ আছিলে ক্লিন কুম্ভ গ্ৰীণ কুম্ভ। তো ইয়াত ৱেষ্ট মেনেজমেণ্ট যি আছে, আৱৰ্জনা যিটো ব্যৱস্থাপনা, ইয়াৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে। পৰ্টেবল বহুত টয়লেটছ তাত ব্যৱস্থা কৰা হৈছিলে, চেনিটেশ্যনৰ কাম তাত কৰা হৈছিলে ৱৰ্কাৰ্ছবিলাকৰ জৰিয়তে। তো এনেধৰণৰ বিভিন্ন তাত সুবিধা দিয়া হৈছিলে, যাতে স্বচ্ছতা আৰু সুৰক্ষাটো সুনিশ্চিত কৰিব পাৰে। ঠিক আছে, তো এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 17লৈকে। ইয়াতে সুধিছে হুইচ ডিষ্ট্ৰিক্ট ইজ টেম্পৰাৰীলি ছেট আপ ফৰ দ্য মহাকুম্ভ মেলা, যে মহাকুম্ভ মেলাৰ বাবে কোনখন জিলা সাময়িকভাৱে স্থাপন কৰা হৈছে। এতিয়া কুম্ভ মেলা অনুষ্ঠিত হৈছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত, গতিকে প্ৰয়াগৰাজটো এখন জিলা হয়ে, কিন্তু তাৰ উপৰি আন এখন তাত সাময়িকভাৱে এখন স্থাপন কৰা হৈছিলে জিলা, আৰু সেই জিলাখনৰ নাম হৈছে কুম্ভনগৰ বুলি কোৱা হৈছে। গতিকে এই জিলাখন স্থাপন কৰা হৈছিলে সাময়িকভাৱেহে, যাতে এই মহাকুম্ভ মেলাৰ যিটো আয়োজন যি কৰা হৈছে ইয়াৰ যাতে সুচাৰুৰূপে কৰিব পৰা যায়, কাৰণ এখন জিলাৰ আৰু বহুতো কাম থাকিব, আৰু মহাকুম্ভ মেলা বহুত এটা ডাঙৰ এটা আয়োজন আছিলে। গতিকে তাত যাতে কোনো ধৰণৰ বেমেজালি নহয়, বা সকলোৱে যাতে তাত গুৰুত্ব দিব পৰা যায়, বা ভালদৰে যাতে গুৰুত্ব দিব পৰা যায়, তাৰ কাৰণে এখন সাময়িকভাৱে এখন জিলা স্থাপন কৰা হৈছিলে, আৰু এইখন আছিলে কুম্ভনগৰ বুলি কোৱা হৈছে, আৰু এয়া সাময়িকভাৱেহে কৰা হৈছিলে। 31 মাৰ্চলৈকে ইয়াৰ ভেলিডিটি থাকিব, তাৰপিছত এইখনৰ ভেলিডিটি নাথাকিব এই জিলাখনত। এতিয়া আহিম আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন, কুৱেশ্যন নম্বৰ 18লৈকে। ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং এপছ ৱাজ লঞ্চ টু প্ৰভাইড ইনফৰমেশ্যন এণ্ড হেল্প মেনেজ দ্য ক্ৰাউড ডিউৰিং দ্য কুম্ভ মেলা, যে কুম্ভ মেলাৰ সময়ত তথ্য প্ৰদান আৰু ভিৰ পৰিচালনা কৰাত সহায় কৰিবলৈ তেওঁলোকৰ কোনটো এপ মুকলি কৰা হৈছিলে। যে এটা এপ যাৰ জৰিয়তে যিমানবিলাক ভক্ত আহিব তাত তেওঁলোকে যাতে তথ্যবিলাক পায়, কোন ঘাটত স্নান কৰিব লাগিব, কোনফালেদি যাব লাগিব, এইবিলাক বিভিন্ন তথ্যৰ প্ৰয়োজন হ'ব। গতিকে এই তথ্যবিলাকৰ বাবে এটা এপ মুকলি কৰা হৈছিলে। গতিকে এপটোৰ নাম কি, সেইটো হৈছে প্ৰশ্ন। চ' ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব কুম্ভ সহায়ক এপ, কুম্ভ সহায়ক এপ। গতিকে কুম্ভ মেলাত সেই ভক্তসকলক যাতে সহায় কৰিব পাৰে তাৰ কাৰণে এই এপটো লোৱা হৈছিলে বা লঞ্চ কৰা হৈছিলে, কুম্ভ সহায়ক এপ এই এপটোৰ নাম আছিলে। তো এই ভিডিঅ'টিত আমি মহাকুম্ভ 2025 সম্পৰ্কে আমি আলোচনা কৰিলোঁ, কিছু ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাছ কৰিলোঁ, কেনেধৰণৰ প্ৰশ্ন ইয়াৰ পৰা আহিব পাৰে। তো ইয়াত যদি কিবা ইম্পৰ্টেণ্ট কথা ৰৈ গৈছে তেনেহ'লে আপোনালোকে সেইখিনি এড কৰি ল'ব, নাইবা কমেণ্ট বক্সতো আপোনালোকে জনাব পাৰে, বাকীবিলাকৰো সুবিধা হ'ব। ঠিক আছে, তো পৰৱৰ্তী ভিডিঅ'ত আমি আন এটা টপিক লৈ আলোচনা কৰিম। তো আজিৰ এই ভিডিঅ'টি ইমানখিনি আছিলে, এতিয়া ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ।
ধন্যবাদ।